যোৰহাটৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান চিনামৰা জাতীয় বিদ্যালয়ৰ এক সুন্দৰ তথা ব্যতিক্ৰমী পদক্ষেপ। শৈক্ষিক জীৱনৰ প্ৰথমটো দিন শিশু তথা প্ৰতিগৰাকী মানুহৰ বাবে এই দিনটো এক স্মৰণীয় ক্ষণ। সেই মূল্যৱান দিনটোক আৰু অধিক উজ্জ্বল, মৰমৰ আৰু স্মৃতিময় কৰি তুলিবলৈ আজি চিনামৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি শৰ্মা আৰু শিক্ষকসকলে এক ব্যতিক্ৰমী আৰু মনোমোহা পৰ্বৰ আয়োজন কৰে। বিদ্যালয়খনৰ এই পৰ্বৰ নাম ৰখা হৈছে তোমাক আদৰিছো। চিনামৰা জাতীয় বিদ্যালয়ৰ চৌহদত আজি পুৱা কণ কণ শিশু তথা নতুন ছাত্ৰ-ছাত্ৰীসকলৰ আগমনৰ লগে লগে বিদ্যালয়ৰ গেটৰ ওচৰত শিক্ষক-শিক্ষয়িত্ৰীসকলে ধূপ চাকি বন্তি জ্বলাই শৰাই আগবঢ়াই মৰমেৰে আদৰণি জনায়। কেৱল ছাত্ৰ-ছাত্ৰীসকল নহয়, তেওঁলোকৰ সৈতে অহা অভিভাৱকসকলকো সমানে সন্মানেৰে আদৰণি জনোৱা হয়। এই অনুষ্ঠানত শিশুসকলৰ বাবে এটা চিনাকি পৰ্ব অনুষ্ঠিত হয়, য'ত তেওঁলোকক বিদ্যালয়খনৰ নীতি নিয়ম, পাঠ্য পদ্ধতি, আচৰণ বিধি আদি সম্পৰ্কে সজাগ কৰা হয়। লগতে বিদ্যালয়ৰ পৰিৱেশ তথা প্ৰাকৃতিক সৌন্দৰ্য অক্ষুণ্ণ ৰাখিবলৈ প্ৰতিজন নতুন ছাত্ৰ-ছাত্ৰীক এটি গছ পুলি উপহাৰ দি ৰোপণ কৰিবলৈ অনুৰোধ জনায়। ইয়াৰ লগতে বিদ্যালয়ৰ পৰা প্ৰদান কৰা এটি স্মাৰকো তেওঁলোকৰ নতুন আৰম্ভণিৰ প্ৰতি এটি অনন্য উপহাৰ হিচাপে দিয়া হয়। এইদৰে চিনামৰা জাতীয় বিদ্যালয়ৰ এই ব্যতিক্ৰমী আয়োজন তোমাক আদৰিছো কেৱল এটি অনুষ্ঠান নহয়, ই শিশু মনত শিক্ষাৰ প্ৰতি ভালপোৱা, বিদ্যালয়ৰ প্ৰতি মৰম আৰু পৰিৱেশৰ প্ৰতি দায়িত্ববোধ সৃষ্টিৰ এক অনুকৰণীয় প্ৰচেষ্টা। এই দৃশ্য দেখিলে শুনিলে যিকোনো অভিভাৱক তথা শিক্ষা প্ৰেমীৰো মন গধুৰ হৈ পৰিব আৰু এইখিনি মুহূৰ্ততে শিশুসকলৰ বাবে শিক্ষাৰ যাত্ৰাটো আৰম্ভ হয় আনন্দ, মৰম আৰু দায়িত্বৰে। কথাটো হৈছে কি, চিনামৰা জাতীয় বিদ্যালয়ে আজি দীৰ্ঘদিন ধৰি নৱাগতসকলক আদৰণি জনাই আহিছে। নৱাগতসকল আজিৰ পৰা 2025-26 বৰ্ষৰ শিক্ষা তেওঁলোকৰ আৰম্ভ হৈছে আৰু তেওঁলোকক আজি পুৱা শ্ৰেণী আৰম্ভ হোৱাৰ আগতে আমি গেটৰ পৰাই তেওঁলোকক পুষ্প বৃষ্টিৰে আদৰণি জনাই, বন্তি প্ৰজ্বলন কৰি তেওঁলোকক আদৰণি গীতেৰে আদৰণি জনাই তেওঁলোকক এটা এটা স্মাৰক আৰু স্মাৰকৰ লগতে একোটাকৈ গছপুলি দি অভিভাৱকসকলকো আমি স্বাগতম জনাওঁ। আমাৰ ইয়াত দুটা কথা জড়িত আছে। এটা হৈছে এই যিসকল ছাত্ৰ-ছাত্ৰীক চিনামৰা জাতীয় বিদ্যালয় বা জাতীয় শিক্ষাৰ লগত যুক্ত কৰিছে, ইয়াৰ জৰিয়তে এই অভিভাৱকসকলৰ জাতিৰ প্ৰতি থকা যিটো অৱদান সেইটোও আমি তেওঁলোকক স্বীকৃতি হিচাপে দিছোঁ। আৰু লগতে কেৱল ভাষা শিক্ষাই নহয়, তেওঁলোকক আমি ইংৰাজী ভাষা, হিন্দী ভাষা, বিজ্ঞান, গণিত আদি সকলো শিকোৱাবৰ কাৰণে উপযুক্তভাৱে যে চিনামৰা জাতীয় বিদ্যালয় সাজু আছে, তাৰ কাৰণে তেওঁলোকক আমি আজি আদৰণি জনাই চিনামৰা জাতীয় বিদ্যালয় নামভৰ্তি কৰাৰ কাৰণে আচলতে আমি সকলোকে স্বাগতম জনাওঁ। দ্বিতীয় কথাটো হৈছে যে ইয়াৰ লগত থকা দ্বিতীয়টো হৈছে যে আমি একোটাকৈ গছপুলি তেওঁলোকক প্ৰদান কৰোঁ। সেই গছপুলিটো প্ৰদান কৰোঁ আমি চাচি গছৰ পুলি। সেই চাচি গছৰ পুলিটো যিমানেই ডাঙৰ হৈ আহিব, এটা সম্পদ হিচাপে চাচি গছৰ পুলিটো থাকিব আৰু শিশুটোও এটা সম্পদ হিচাপে গঢ় লৈ উঠিব। ইয়াৰ জৰিয়তে যেতিয়ালৈকে গছপুলিটো লালন পালন কৰি থাকিব, শিশুটোৰ যেনেকৈ যত্ন ল'ব, গছপুলিটোও যত্ন ল'ব। সেইটোৱে কি হয়, শিশুজনৰ প্ৰকৃতিৰ প্ৰতি যিটো সেৱা, প্ৰকৃতিৰ প্ৰতি যিটো শ্ৰদ্ধা, সেইটোও বাঢ়ি যাব। তো সেইকাৰণে আমি প্ৰকৃতি শ্ৰদ্ধা, জ্ঞান শিক্ষাৰ শ্ৰদ্ধা, জ্ঞান মন্দিৰৰ শ্ৰদ্ধা, এই সকলোখিনি ইয়াৰ লগত আমি যুক্ত কৰি আচলতে এই আজি আদৰণি অনুষ্ঠানটো নতুন ছাত্ৰ-ছাত্ৰীসকল তোমাক আদৰিছোঁ বুলি যিটো অনুষ্ঠান আমি উদযাপন কৰোঁ আৰু সেইটোৰ জৰিয়তে আজি আমি ইয়াত কৰিছোঁ। আমি আজি তাৰিখৰ পৰা আমাৰ নতুন ছাত্ৰ-ছাত্ৰীসকলৰ ক্লাছ আৰম্ভ হৈছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7।